Hello dear students. আজি আমি ডিসকাস কৰিব বিচাৰিছো যে এটা সলিডৰ ডেন্সিটি কেনেধৰণে উলিওৱা হয় সেই ডেন্সিটি উলিওৱাৰ আমি এটা টপিক ডিসকাস কৰিম আৰু টপিকটোৰ নাম হৈছে ক্যালকুলেশনস ইনভলভিং ইউনিট সেল ডাইমেনশন। তে কথাটো হল কি একেবাৰে সিম্পল আমি জানো যে ভালকে ডেন্সিটি যিকোনো এটা বস্তুৰ ডেন্সিটি যেনিবা ইউনিট সেলৰ ডেন্সিটি যদি আমি উলিয়াব বিচাৰো ডেন্সিটি ইকুৱেল টু কি হয় মাস পাৰ ভলিউম বা মাস বাই ভলিউম আমি জানো তো সেইটোৱে আসলতে ইয়াত লজিক ইউজ কৰিম খালি আৰম্ভণিখিনি এনেধৰণে কৰা হৈছে আমি আগতে পাইছো যে যেটো কিউবিকেল বডি হয় তাৰ এজ লেংথ the length of the edge of the unit cell small a ধৰি লোৱা হৈছে small a সেন্টিমিটাৰ ধৰি লোৱা হৈছে তাৰপিছতে ভলিউম অফ দা ইউনিট সেল কিমান হ'ব কিউবিকেল ইউনিট সেলটোৰ যদি এটা সাইডৰ বা এজ লেংথ স্মল a হয় তেতিয়ালে তাৰ ভলিউম কিমান হয় a কিউব হয় এটো আমি জানো ভালকে তেতিয়ালে ডেন্সিটি অফ দা ইউনিট সেল ডেন্সিটি কি কিমান হ'ব ডেন্সিটি ইজ ইকুৱেল টু কি হ'ব মাস অফ দা ইউনিট সেল ডিভাইডেড বাই ভলিউম অফ দা ইউনিট সেল ঠিক আছে ভলিউমটো আমি অলৰেডি পালোৱে খালি আমি মাসটো কথা চিন্তা কৰিব লাগিব ইউনিট সেলটোৰ মাস কিমান হ'ব এই বস্তুটো আমি ডিটাৰমাইন কৰিম কাৰণ ভলিউমটো আমি অলৰেডি পাইছো কিমান a কিউব ওকে তো মাস অফ দা ইউনিট সেল আকবাৰ লিখি লোৱা আছে আমি জানো ভালকে যে ইউনিট সেলত কি থাকে আসলে পাৰ্টিকলস থাকে ঠিক আছে তো ইউনিট সেলটোৰ মাস বুলি ক'লে আমি বুজিব লাগিব যে তাত থকা পাৰ্টিকল বিলাকৰ মাসে বুজাইছে ঠিক আছে সো মাস অফ দা ইউনিট সেল ইজ ইকুৱেল টু কি হ'ব নাম্বাৰ অফ এটমস in a unit cell বা number of particles in a unit cell into mass of each atom বা mass of each particle তাৰ মানে কি বুজাইছে যে ইউনিট সেলটোৰ মাস কেনেকৈ উলিয়া হ'ব তাত থকা পাৰ্টিকুলৰ সংখ্যা আৰু প্ৰতিটো পাৰ্টিকুলৰ বা প্ৰতিটো এটমৰ মাস কিমান ঠিক আছে প্ৰতিটো এটমৰ মাস যদি বা স্মল m আৰু তাত থকা পাৰ্টিকুলৰ সংখ্যা বা এটমৰ সংখ্যা যদি z হয় z * m কৰিলে আমি কিমান পাম টোটাল ইউনিট সেলটোৰ টোটাল মাস আমি পাই যাম লগতে মন কৰিবা যেটো মাস স্মল m হেতু একচুয়াল মাস বুলি ক'ব পাৰি হে একচুয়াল মাস স্মল m টো উলিয়াবলৈ হলে কেনে উলিয়াব পাৰি এটমিক মাসক এভোগাড্ৰোছ নম্বৰে ডিভাইড কৰিব লাগিব কি বুলি কৈছে যে একচুয়াল মাস যিকোনো এটা এটমৰ একচুয়াল মাস যদি আমি উলিয়াব বিচাৰো তেতিয়াহলে আমি এটো একচুয়ালি ফাৰ্স্ট ইয়াৰ কনসেপ্ট হয় ফাৰ্স্ট ইয়াৰ একদম ফাৰ্স্ট চেপ্টাৰতে আছে যে একচুয়াল মাস যদি আমি উলিয়াব বিচাৰো তেতিয়াহলে কি কৰিব লাগিব এটমিক মাস ডিভাইডেড বাই এভোগাড্ৰোছ নম্বৰ কৰিব লাগিব ঠিক আছে তো এটোকে কৈছে যে actual mass of an atom present in an unit cell by in an unit cell small m is equal to atomic mass divided by Avogadro's number capital M atomic mass of capital M বুলি represent কৰা হৈছে actual mass of small m okay small m actual mass আৰু capital M atomic mass ঠিক আছে তো capital M divided by n naught okay means atomic mass divided by Avogadro's number তেতিয়ালে কি হ'ব mass of the unit cell means যেটো আমি আগত পাইছো ইউনিট সেলটোৰ মাস কেনে কৰিছিলো z * স্মল m কৰিছিলো ইয়াত z * স্মল m নকৰিলে কি পুট কৰা হৈছে স্মল m ৰ জাগাত m by capital M by n not পুট কৰা হ'ব তো মাস অফ দা ইউনিট সেল কি হ'ব z * capital M means atomic mass of the atom or of the particle লিখব পাৰি ডিভাইডেড বাই n not এ বুজাব এভোগাড্ৰোছ নম্বৰ তেতিয়ালে কি হ'ব এই গোটেই বস্তুটো যদি আমি আলটিমেটলি ইকুৱেশ্যন নম্বৰ 1 যদি পুট কৰি দিও তে ইকুৱেশ্যন নম্বৰ 1 পৰা কি আছিল ডেন্সিটি অফ দা ইউনিট সেল okay mass of the unit cell আমি যেটো পাইছো এটো পুট কৰিম আৰু ডিভাইডেড বাই ভলিউম অফ দা ইউনিট সেল যেটো পাইছো a কিউব তো আমি পুট কৰিম তো আলটিমেট এটা এক্সপ্ৰেছন হয় ডেন্সিটি rho is equal to z into capital M divided by a cube into n naught গ্রাম পার সেন্টিমিটার কিউব অত্যন্ত গুৰুত্বপূৰ্ণ এটো ইকুৱেশ্যন আমি ইউজ কৰি পেলাই আমি প্ৰবলেম এটা ট্ৰাই কৰো এটো কৈছে যে an element having BCC geometry BCC বুলি কোৱাৰ লগে লগে তুমি মনত ৰাখিবা z is equal to 2 হয় means পাৰ্টিকুলাৰ সংখ্যা 2 হয় এটো আমি অলৰেডি ডিসকাস কৰিছো has atomic mass কি আছিল capital M নে small m obviously atomic mass means capital M 50 u calculate the density means rho okay density of the unit cell if its edge length কিমান আমি 290 picometer পাইছো edge length means small a it is what edge length 290 picometer tak ami centimeter le ami tak change koi লৈছো 290 into 10 power minus 10 koile ki hobo centimeter le hi change hobo picometer pa centimeter le change hobo etia we know for BCC arrangement BCC ক্ষেত্ৰত আমি জানো যে number of atoms means number of particles in the unit cell z is equal to 2 হয় আমি আগত ডিসকাস কৰিছো আগৰ ভিডিও বিলাক তোমালোকে পাবা তেতে কি হ'ব atomic mass of the element capital M তো আমি অলৰেডি দিয়া আছে given এবিলাক সব givenত আমি পুট কৰি আছো তেতিয়া হলে আমাক উলিয়াব কৈছিলে কি যে আমাক উলিয়াবলৈ কৈছিলে ক্যালকুলেট দা ডেন্সিটি উলিয়াবলৈ কৈছিলে এটো আমি ডেন্সিটি কাৰণে এক্সপ্ৰেছন বনাইছো rho is equal to z into m divided by a cube into n naught গোটেইখিনি ভ্যালু পুট কৰিলে আলটিমেটলি সলভ কৰিলে আমি কিমান পাম 6.81 গ্রাম পার সেন্টিমিটার কিউব আমি পাম আৰু এটা এনসিআরটি টেক্সট বুকৰ এটা কোৱেশ্চন যদি লোৱা হয় কোৱেশ্চনটো হৈছে কি নিওবিয়াম ক্ৰিষ্টেলাইজেছ ইন এ BCC স্ট্ৰাকচাৰ
BCC বুলি কোৱাৰ লগে লগে obviously z is equal to 2 হয় আমি জানো if density এবাৰ density rho দিয়া আছে 8.55 গ্রাম per centimeter cube calculate the atomic radius means কি আছিল আমি r দে atomic radius এটো আসলতে আমি ইয়াত এতিয়ালৈকে ডিসকাস কৰা নাই আমি আমাৰ যেটো এক্সপ্ৰেছন আমি পাইছিলো তাত obviously small a আছিল okay বাৰু যি কি নহওক তাৰছত কৈছে atomic radius of niobium given its atomic mass দিয়া হৈছে কিমান নিওবিয়ামৰ 93 u দিয়া হৈছে ঠিক আছে তো আলটিমেটলি আমি বস্তুলৈ যাওঁ সলিউশনলৈ যাওঁ rho দিয়া আছে m দিয়া আছে means atomic mass দিয়া আছে z পার্টিকুলার সংখ্যা আমি জানো এভোগাড্ৰোছ নাম্বাৰ আমি জানো গতিখিনি এখিনি আমি ইয়াত এক্সপ্ৰেছনটো মতে আমি আগবাঢ়িম rho is equal to z into m a cube into n not by n a বুলি ক'ব পাৰি হেতুকে আমি যদি সলভ কৰো কাৰণ আমাৰ ইয়াত নোহোৱা বস্তু rho আমাৰ হাতত আছে capital M আমাৰ হাতত আছে z আমাৰ হাতত আছে n a means এভোগাড্ৰোছ নাম্বাৰ আমাৰ হাতত আছে নথকা বস্তু হৈছে মাত্ৰ a কিউবৰ পৰা আমি a টো সলভ কৰিম তো a কিউবৰ কাৰণে আমি ইকুৱেশ্যন বনাই লৈছো আলটিমেটলি এখিনি বস্তু নৰ্মেল ম্যাথমেটিক্স হয় কিন্তু তোমালোকে চাবা আৰু a কিউব যদি আমি a কিউবৰ ভ্যালু পাইছো তেতিয়ালে obviously আমি a এর ভ্যালু আমি আলটিমেটলি সলভ কৰিলে পাম আৰু a ভ্যালু কিমান পোৱা গৈছে 3.303 * 10⁻8 সেন্টিমিটাৰ পোৱা গল তেতিয়ালে এটো কি আছিল এটো হৈছে আমাৰ যেটো ইউনিট সেল হয় সেই ইউনিট সেলটোৰ এজ লেংথ হয় ঠিক আছে এজ লেংথ কিন্তু যেহেতু আমি অলৰেডি ইয়াত গম পাইছো যে আমাৰ ক্ষেত্ৰত BCC বুলি কৈছে আৰু আমি এটো অত্যন্ত গুৰুত্বপূৰ্ণ যে BCC ক্ষেত্ৰত এটো বস্তু মই আগতো কৈছিলো যে এনেকুৱা ধৰণৰ এক্সপ্ৰেছন আমি আসলে পেকিং এফিচিয়েন্সি উলিয়াওতে ডেৰাইভ কৰোতে মই কৈছিলো যে এনেকুৱা এক্সপ্ৰেছন যিবিলাক পাইছো সেইখিনি আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ BCC আৰু FCC ক্ষেত্ৰত এটো অত্যন্ত গুৰুত্বপূৰ্ণ BCC ক্ষেত্ৰত কি আছিল স্মল a is equal to means age length of the unit cell ঠিক আছে এজ লেংথ অফ দা ইউনিট সেল ইকুয়াল কি হয় 4r/√3 ইয়াত এটো কি বুজাইছে আকৌ পৰা মনত পেলাই দিও যে ইউনিট সেলটোৰ এটা দাঁতি ৰৈখ্য এটা সাইডৰ লেংথ বা এটা এজৰ লেংথ আৰু স্মল r টো বুজাব তাত থকা পাৰ্টিকুল বিলাকৰ ৰেডিয়াস ওকে তাত থকা পাৰ্টিকুল বিলাকৰ ৰেডিয়াস কিমান স্মল r ঠিক আছে তো এতিয়া আমাক আলটিমেটলি কোৱেশ্চনটো আমাক r বিচাৰিছিল তো r ৰ কাৰণে আমি যদি এক্সপ্ৰেছন বনাও r ইকুয়াল কি হ'ব a√3 / 4 সলভ কৰিলো আৰু ভ্যালু আমি পাই গলো কথাই মানে একেবাৰে সিম্পল এই টপিকটোৰ লগত জড়িত কিছুমান কোৱেশ্চনছ অহা দেখা পোৱা গৈছিল 2014 চন 2016 চন তো এই কোৱেশ্চন কিটা মই তোমালোকক ফটো দি দিম গ্ৰুপত দি দিয়া হ'ব তোমালোকে চাবাচোন সলভ কৰিবলৈ ট্ৰাই কৰিবা আৰু যদি কিবা ডাউট থাকে তোমালোকে সুধিবলৈ বহুতে হুদা কোৱেশ্চন হুদাটো একেবাৰে নাই তো আশা কৰো আমি আসলে টিচাৰসকলে এইবিলাক মানে আশা কৰো যে তোমালোকে অলপ টপিকটো ভালকে নিজেও চাবা আৰু যদি কিবা ডাউট থাকে সুধিবা ওকে তো ইয়াতে ভিডিওটো সামৰিছো মই থ্যাংক ইউ